হাই, আজি মাংস বনাব লৈছোঁ দেই। এনেকৈ আলু ল'লোঁ, আদা নহৰু সকলোখিনি লৈ লাই শাক ল'লোঁ। কোমলীয়া লাই শাক যে মাংসৰ সৈতে খাম ভাবিছোঁ। মাংসখিনি বাতি এটাত এনেকৈ উলিয়াই ল'লোঁ। এইফালে ইয়াত আলু কাটি ল'লোঁ, এইফালে ইয়াত এটা পিঁয়াজ কাটিলোঁ, ইয়াত এনেকৈ নহৰু ল'লোঁ 4 ফুটা, ইয়াত আদা ল'লোঁ। এতিয়া আদা আৰু নহৰুহে ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আদা নহৰু দুইটা মিক্স কৰি এনেকৈ পিচি পটাত পিচি ল'লোঁ। মাংসহে ধুই এখন থালত ল'লোঁ। এইফালে আলু কাটি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, এইফালে লাই শাকখিনি কাটি ল'লোঁ। সকলোখিনি যা যোগাৰ কৰি এতিয়া কেৰাহী পাতিছোঁ। কেৰাহীটো পাতি গৰম হ'লে ইয়াতে মিঠাতেলখিনি গৰম হ'লেই আৰু আপোনালোকে মাংসৰ লগত লাই শাক খাই পাইছে নাই? এনেকৈ পিঁয়াজ দিলোঁ, পিঁয়াজ দি যিখিনি মছলা পিচি থৈছিলোঁ যে আদা নহৰু সকলোখিনি দি আৰু তেজপাতো দি দিলোঁ তেলতে। এনেকৈ তেলত সকলোখিনি মছলা দি কিনে অলপ দেৰি লৰাই দিম। এনেকৈ লৰাই এয়া ধুনীয়া কালাৰ উঠি যাব। এতিয়া মছলাখিনি কালাৰ উঠাৰ পাছত দুটামান পাঁচফোৰণ দিলোঁ ইয়াতে। তাৰপৰা অলপ দিলোঁ হালধি দি তাত দিলোঁ অলপ জিৰা গুড়ি। তাৰপৰা এনেকৈ অলপ দেৰি লৰাই দিলোঁ। অলপ দেৰি লৰাই এতিয়া ইয়াত দি মাংস, এইখিনি চব ধুই থোৱা মাংসখিনি তেলত দি দিলোঁ। এনেকৈ মাংসখিনি তেলত দি অলপ দেৰি লৰাই আমি দুখীয়া মানুহ দেই, এনেকৈ জুইতে বনাই খাওঁ আৰু। ধনী ঘৰত গেছত বনাই খাব, এতিয়া টেনশ্যনেই নাই নহয়। এতিয়া আমি এনেকৈ জুইত বনাই খাম আৰু জুইত বনোৱা সোৱাদো বেলেগ নহয়। মাংসখিনি এনেকৈ বনাই অলপ দেৰি 5 মিনিটমান আমি এনেকৈ ঢাকি ঢাকি দিয়াৰ পিছত এনেকুৱা কালাৰ হৈ গ'ল। ইমান ধুনীয়া কালাৰ হৈছে, খাবলৈ মন যায় ন। গোন্ধটো বহুত ধুনীয়া আহিছে, দেখিলেই খাবলৈ মন যায়। এনেকৈ অলপ দেৰি লৰাই ইয়াত আমি নিমখ অলপ দি দিম। নিমখ দিলোঁ, নিমখ দি অলপ দেৰি এনেকৈ লৰাই দি আৰু অলপ 5 মিনিটমান আমি ঢাকি দিম। ঢাকি দিয়াৰ পিছত আকৌ এনেকৈ ঢাকনখন আঁতৰাই চালোঁ, ইমান ধুনীয়া হৈছে। ইয়াত এতিয়া কাটি থৈছিলোঁ যে আলুকেইডোখৰ, আলুহে দি দিম। আলুখিনি দি অলপ দেৰি এনেকৈ লৰাই দিম। আলুখিনি এনেকৈ লৰাই দিম। তাৰ ওপৰত দিলোঁ অলপ ৰেড চিলি কালাৰ উঠিবৰ কাৰণে, অলপ দিলোঁ জিৰা গুড়ি। তাৰপৰা এনেকৈ অলপ দেৰি লৰাই কাটি থোৱা লাই শাকখিনি ওপৰত দি দিছোঁ। লাই শাকখিনি দিলে চাব দেই, ইমান ধুনীয়া হৈ যাব, মাংসৰ লগত একদম মিলি যায় আৰু। বহুত মানুহে গাহৰি মাংসৰ লগত খাই লাই শাক, কিন্তু আজি আমি খাবলৈ লৈলোঁ ব্ৰইলাৰ মাংসৰ লগত। ব্ৰইলাৰ মাংসৰ লগত ভালেই লাগে, বেয়া নালাগে। এয়া চাওকচোন, লাই শাকখিনি দিয়াৰ পিছত ইমান ধুনীয়া হৈ পৰিলে। আপোনালোকৰ খাবলৈ মন গৈছে নাই বাৰু? বহুত ভাল লাগে চোন, ইমান ধুনীয়া হৈ গ'ল। এতিয়া গৰম পানী কৰি থৈছিলোঁ যে অলপ ইয়াত আমি গৰম পানী দিম। আলুবোৰ সিজিছে আৰু লাহেকৈ দেখিছেনে? ইয়াত গৰম পানী চৌকা ছাইডতে গৰম পানী কৰি থোৱা আছিলে, তাৰ পৰাই অলপ গৰম পানী ইয়াত দি দিছোঁ। গৰম পানী দিলে মাংসখিনি খাবলৈও সোৱাদ হয়। উতলিব যে, আলু সিজিব লাগিব, মাংস সিজিব লাগিব বহুত দেৰি, সেয়ে অকণমান সৰহকৈ গৰম পানী দি দিয়া হৈছে। এয়া চাওক, এনেকৈ দিয়াৰ পিছত এয়া ওপৰতে দিলোঁ ধনিয়া, কেঁচা ধনিয়া কাটি থোৱা আছিলে, কেঁচা ধনিয়া দি দিলোঁ।
দেখিছেনে আমাৰ ৰেডি হৈ গ'ল মাংস। এতিয়া নমাই দিম। নমোৱাৰ পিছত এয়া ধুনীয়াকৈ ভাত